Hello everyone, মই নন্দিনী। আজি আমি Footprints Without Feet চেপ্টাৰটোৰ পাৰ্ট 2 আৰম্ভ কৰিবলৈ লৈছোঁ। এই চেপ্টাৰটো ইংলিছৰ ক্লাছ 10 ৰেপিড ৰিডাৰৰ 5th নম্বৰ চেপ্টাৰ হয়। পাৰ্ট 1ত আমি পঢ়িলোঁ যে এই চেপ্টাৰটোত এজন প্ৰাইমেৰী কেৰেক্টাৰ আছে, নামটো হৈছে গ্ৰিফিন, আৰু গ্ৰিফিন এজন চাইণ্টিষ্ট হয়। এই চাইণ্টিষ্টজনে বহুদিন ধৰি মানুহৰ বডিটো ট্ৰান্সপাৰেণ্ট বনাব পৰাকৈ কিছুমান এক্সপেৰিমেণ্ট চলাই আছিল, আৰু ফাইনেলি বহুত এক্সপেৰিমেণ্ট কৰাৰ পাছত গ্ৰিফিন ছাকচেছফুল হ'ল আৰু এনেকুৱা এটা ড্ৰাগ বিচাৰি পালে বা তৈয়াৰ কৰিলে বুলি আমি ক'ব পাৰিম, যিটো নেকি মানুহে খালে মানে বডিটো ইনভিজিবল হৈ যায়। ইনভিজিবল ইন দ্য চেন্স ট্ৰান্সপাৰেণ্ট হৈ যায়, এখন গ্লাছৰ দৰে ইপাৰ সিপাৰ দেখি থকাকৈ। আৰু ষ্টৰিটোত আমি পঢ়িছিলোঁ যে গ্ৰিফিনে যেতিয়া ইনভিজিবল হৈ যায়, ইনভিজিবল হৈ যোৱাৰ পাছত কি কৰে, লেণ্ডলৰ্ডক ৰিভেঞ্জ ল'বৰ কাৰণে, মানে গ্ৰিফিনে থকা ঘৰৰ লেণ্ডলৰ্ডক ৰিভেঞ্জ ল'বৰ কাৰণে ঘৰটো জুই লগাই দিয়ে, আৰু জুই লগাৰ পাছত ঘৰটোৰ পৰা পলাই আহে। পলোৱাৰ পিছত কি হয়, দুটা ল'ৰাই গ্ৰিফিনৰ ফুটপ্ৰিণ্টছবোৰ দেখি গ্ৰিফিনক ফ'ল' কৰি থাকে, আৰু সেই সময়ত লণ্ডনত বহুত বেছি ঠাণ্ডা আছিল, আৰু সেইকাৰণে গ্ৰিফিনে উইদাউট ক্লথছ থাকিবলৈ কষ্ট হৈছিল, আৰু সেইকাৰণে সি ভাবিলে কি যে সি এখন মলত আশ্ৰয় ল'ব, আৰু তেনেকৈ ভাবি সি মলখনৰ ভিতৰলৈ সোমাই যায়, আৰু পাৰ্ট 1টো আমি তাতে শেষ কৰিছিলোঁ। এতিয়া আমি পাৰ্ট 2ৰ পেজ নম্বৰ 27ৰ ছেকেণ্ড পেৰাগ্ৰাফৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ। Closing time arrived, and as soon as the doors were shut, Griffin was able to give himself the pleasure of clothing and feeding himself without regard to expense. এতিয়া মলখনৰ ভিতৰত গ্ৰিফিন সোমালে। সোমোৱাৰ পিছত এতিয়া গ্ৰিফিনকতো কোনেও দেখা পোৱা নাই, আৰু লাহে লাহে কি হ'ল, মলখনৰ ক্লজিং টাইম অহাৰ পিছত সকলো মানুহ মল বন্ধ কৰি লাইট অফ কৰি সকলোবোৰ ওলাই গুচি আহিলে। তাৰপিছত গ্ৰিফিনে কি কৰিলে, সেই মলৰ পৰা কাপোৰ উলিয়ালে আৰু খোৱা বস্তু উলিয়াই আৰামছে নিজকে কমফৰ্টেবল কৰিলে। He broke open boxes and wrappers and fitted himself out with warm clothes. Soon, with shoes, an overcoat, and a wide-brimmed hat, he became a fully dressed, visible person. আৰু তাৰপিছত সি বহুত কেইটা বক্স খুলিলে। বক্স খোলাৰ পাছত ৰেপাৰবোৰ খুলিলে। খোলাৰ পিছত সি গৰম কাপোৰ উলিয়ালে। গৰম কাপোৰ উলিওৱাৰ পিছত জোতা পিন্ধিলে, এটা অভাৰকোট পিন্ধিলে, আৰু এটা হেট পিন্ধিলে, আৰু তাৰপিছত সি ফুল্লি ড্ৰেছড হৈ গ'ল। In the kitchen of the restaurant, he found cold meat and coffee, and he followed up the meal with sweets and wine taken from the grocery store. Finally, he settled down to sleep on a pile of quilts. আৰু তাৰপিছত কাপোৰ কানি পিন্ধাৰ পিছত সি কি কৰিলে, ৰেষ্টুৰেণ্টত গৈ তাতে থকা ঠাণ্ডা মাংস আছিল, তাৰপিছত কফি আছিল, সেয়া খালে, আৰু শেষলৈ সি কি কৰিলে, চুইটছ আৰু ৱাইনো খাই তাতে থকা যোনবোৰ লেপ তুলি আছিল তাতে শুই গ'ল। If only Griffin had managed to wake up in good time, all might have been well. As it was, he did not wake up until the assistants were already arriving next morning. কৈছে গ্ৰিফিনে যদি ৰাতিপুৱা সোনকালে উঠা হ'লে সকলো কথা ঠিকেই আছিল, কিন্তু তেনে নহ'ল, আৰু গ্ৰিফিনে ৰাতিপুৱা সোনকালে সাৰ নাপালে। আৰু কেতিয়া সাৰ পাইছে সি, যেতিয়া দুজন এছিষ্টেণ্ট, মানে সি মলৰ এছিষ্টেণ্ট অলৰেডি আহি মলত উপস্থিত হৈছিল। When he saw a couple of them approaching, he panicked and began to run. আৰু যেতিয়া সি দেখিলে যে দুজন এছিষ্টেণ্ট তাৰ ফালে আহিছে বা ভিতৰলৈ সোমাই আহিছে, সি ভয় খাই গ'ল, আৰু তাৰপিছত
পলাবলৈ ধৰিলে। They naturally gave chase. In the end, he was able to escape only by quickly taking off his newly found clothes. So once more he found himself invisible but naked in the chill January air. আৰু যেতিয়া সি পলাব ধৰিলে তেতিয়া মানুহেতো মানে দুটা এছিষ্টেণ্টটো তাক দেখা পাব কাৰণ কেলে গ্ৰিফিনে ঔষধটো হিউমেন বডিটো ট্ৰান্সপাৰেণ্ট কৰিব পৰাকৈহে বিচাৰি পাইছিল কিন্তু মানুহজনে পিন্ধি থকা কাপোৰখিনি দেখা পাব আৰু সি যেতিয়া পলাব ধৰিলে তেতিয়া এছিষ্টেণ্ট কেইটাই তাক দেখা পালে আৰু পিছে পিছে খেদা দিলে আৰু ফাইনেলি সি বাচিলে কেনেকৈ বাচিলে সি যেতিয়া নিজৰ কাপোৰবোৰ খুলি দিলে কাপোৰবোৰ খুলি দিয়াৰ পিছত সি আকৌ যেতিয়া নেকেড হৈ গ'ল তেতিয়া সি ফাইনেলি বাচিলে আৰু কাপোৰবোৰ খুলি দিয়াৰ পিছত সি পুনৰ আকৌ ঠাণ্ডাত কঁপিব লগা অৱস্থা আহি পৰিল This time he decided to try the stock of a theatrical company in the hope of finding not only clothes but also something that would hide the empty space above his shoulders. Shivering with cold, he hurried to Drury Lane, the center of the theatre world. এতিয়া সি ভাবিলে এইবাৰ মই অলপ বেলেগ ধৰণে ভাবিব লাগিব কথাটো এইবাৰ মই এটা থিয়েটাৰ কোম্পানী নিচিনা ধৰণৰ বস্তু বিচাৰি পাব লাগিব য'ত মই মোৰ মুখখন ৰেপ কৰিব পৰাকৈ বা মেৰিয়াই ল'ব পৰাকৈ তেনেকুৱা ধৰণৰ কিছুমান সঁজুলি পাম আৰু তেনেকৈ মই নিজৰ মুখখন বেণ্ডেজ কৰি পেলাই বাচিব পাৰিম বা মানুহে মোক তেতিয়া অলপ ভয় নাখাব বা মানুহে মোক তেতিয়া অন্য ধৰণে নাচাব Shivering with cold he hurried to Drury Lane তাৰ পিছত কপি সি Drury Lane নামৰ এডোখৰ ঠাইত গৈ পালে যিডোখৰ ঠাই Center of Theatre World আছিল He soon found a suitable shop he made his way invisible upstairs and came out a little later wearing bandages round his forehead dark glasses false nose, big bushy side whiskers, and a large hat. তাৰপিছত সি তেনেকুৱা এখন দোকান বিচাৰি পালে দোকানখনত সি চিধা ওপৰলৈ গুচি গ'ল ওপৰলৈ যোৱাৰ পাছত ওপৰলৈ যাওঁতেতো তাক কোনেও দেখি পোৱা নাছিলে আৰু তাৰ গাত কোনো ধৰণৰ কাপোৰ নাছিল কিন্তু সি ওপৰৰ পৰা ঘূৰি আহোঁতে তললৈ তেতিয়া তাৰ গাত সম্পূৰ্ণ ধুনীয়া কাপোৰ আছিল আৰু মুখখনত মানে ডিঙিৰ ওপৰৰ অংশটো যোনটো সাধাৰণতে মানুহে দেখি থাকে আৰু কাপোৰেৰে ঢকা নাথাকে সেইখিনি অংশ সি কি কৰিলে পুৰা বেণ্ডেজ মেৰিয়াই আহিলে আৰু একদম ফৰহেডৰলৈকে কপালৰলৈকে ঢাকি আহিলে আৰু চকুকেইটা কি কৰিলে এখন ডাৰ্ক গ্লাছ মানে কলা চশমা এখন পিন্ধি ল'লে আৰু নাকটো ফলছ নোজ লগাই ল'লে আৰু গালকেইখন কি কৰিলে বিগ বুশ্বি ছাইড উইস্কাৰ্ছ লগাই ল'লে ছাইড উইস্কাৰ্ছ মানে এই মানুহবোৰে আগৰ দিনত এটা ষ্টাইলত দাঢ়ি ৰাখিছিলে যে দুটা গালৰ ফালে দীঘলকৈ তেনেকুৱা ধৰণে ফলছ দাঢ়ি লগাই ল'লে আৰু এটা টুপি পিন্ধি ল'লে আৰু তাক কোনেও দেখি নাপাবৰ কাৰণে to escape without being seen he carelessly attacked the shopkeeper from behind after which he robbed him of all the money he could find আৰু তাক কোনেও দেখা নাপাবৰ কাৰণে কি কৰিলে সি তাৰ ওচৰততো টকা নাছিল সেইকাৰণেতো সি পলাই আহিব লাগিব তাৰ পৰা এতিয়া শ্বপকিপাৰজনকে সি পিছফালৰ পৰা এটেক কৰিলে আৰু তাৰ ওচৰত থকা যিমানবোৰ পইচা আছিল সকলোবোৰ লৈ ল'লে আৰু তাৰ পৰা পলাই আহিলে Eager to get away from crowded London, he took a train to the village of Epping, where he booked 2 rooms at a local inn. আৰু সি ভাবিলে যে মই এনেকুৱা ক্ৰাউডেড এখন চহৰত থাকিলে মই কেনেবাকে হ'লেও ধৰা পৰিম আৰু ইয়াতে মোৰ ৰিস্ক আছে সেইকাৰণে মই বেলেগ এডোখৰ ঠাইলৈ যাব লাগিব য'ত মানুহ কম আছে আৰু ফাইনেলি সি ডিচাইড কৰিলে যে সি ইপিং নামৰ এডোখৰ ভিলেজলৈ যাব আৰু সেনেকৈয়ে সি ভাবি ট্ৰেইনত উঠিলে আৰু ইপিং নামৰ গাঁওখনত গৈ পালে আৰু তাতে দুটা ৰুম বুক কৰিলে সি থাকিব পৰাকৈ হোটেলত আজিৰ অডিঅ'টো ইমানতে শেষ কৰি দিম
আমি পিছলৈ গম পাম হোটেলত যেতিয়া গ্ৰিফিনে থাকিব লয় হোটেলতো কিছুমান কাণ্ড হয় সেই কাণ্ডবোৰ আমি নেক্সট অডিঅ'টোত গম পাম তেনেহ'লে আজি ইমানতে সামৰি দিছোঁ থেংক ইউ